আম্বানী কৃপণ টকা খৰচ কৰিবলৈ টান পায় আম্বানীয়ে মধ্যবিত্তক আম্বানীয়ে দিলে নতুন শিক্ষা সিদিনা আম্বানীৰ পৰিয়ালত হৈ গ'ল বাগদানৰ অনুষ্ঠান উলহে মালহে দেশৰ ধৰ্ণাঢ্য পৰিয়াল আম্বানীয়ে পালন কৰিলে সকলো ৰীতি-নীতি পিছে সকলোৰে চকু নিবদ্ধ হৈ পৰিল মুকেশ আম্বানীৰ পত্নী নীতা আম্বানীয়ে পৰিধান কৰা এইডাল হীৰাৰ নেকলেছলৈ কিয়নো সৌৰপুত্ৰৰ বাগদান অনুষ্ঠানত পৰিধান কৰা নেকলেছডাল আগতেও ৰাইজে দেখিছিল এই হাৰডালৰ গৰাকী হৈছে নীতা আম্বানীৰ কন্যা ঈশা আম্বানী 2018 চনত কন্যাই বিয়াত পৰিধান কৰিছিল এই নেকলেছডাল পিছে নীতা আম্বানীয়ে কন্যাৰ অলংকাৰ পৰিধান কৰা এই প্ৰথম নহয় ইয়াৰ পূৰ্বেও পৰিয়ালৰ আন এখন বিয়াত কন্যাৰ এডাল হাৰ পৰিধান কৰিছিল নীতাই এৰেহব কাৰ্যৰ জৰিয়তে মধ্যবিত্ত পৰিয়ালক আম্বানী পৰিয়ালে দিলে নতুন শিক্ষা বিশ্বৰ অন্যতম ধৰ্ণাঢ্য ব্যক্তি আম্বানীয়ে ইচ্ছা কৰিলে নেকলেছৰ মেলা বহাই দিব পাৰে কিন্তু নীতা আম্বানীয়ে হেয়া কৰা নাছিল জীৱনৰ এটা গুৰুত্বপূৰ্ণ দিনত বাছি লৈছিল জীয়েকৰ এডাল অলংকাৰহে অথচ মধ্যবিত্ত পৰিয়ালে এখন বিয়াৰ নামতে শেষ কৰি দিয়ে জীৱনজোৰা ৰাহি বহুতে ধাৰ দিনত পুত যায় দেখাক দেখি অনেকেই ধন অযথাকৈ অপচয় কৰে সেইসকলৰ বাবে নিশ্চিতভাৱে নীতা আম্বানী হ'ব পাৰে এটা নতুন শিক্ষা নিউজ ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ ডিজিটেল নীতা আম্বানীৰ পৰা আমি প্ৰত্যেকেই শিকা উচিত আমি শিকা উচিত এখন বিয়া অথবা এটা অনুষ্ঠানৰ নামত জীৱনজোৰা ৰাহি খৰচ কৰি দিয়াটো অনুচিত এই ধন আমি যিকোনো ভাল কামৰ বাবে ৰাহি কৰিব পাৰো ইয়াৰ লগে লগে প্ৰাগ ফোকাছৰ পৰা মই ৰিম্পিয়ে বিদায় লৈছো কিন্তু আপোনালোকে অধিক বাতৰিৰ বাবে চাই থাকিব প্ৰাগ নিউজ ডিজিটেল